নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী কেবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে আজিৰে পৰা আৰম্ভ কৰি বিগত অনাগত 3 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছে কেবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে চিৰাং আৰু কুকুৰাঝাৰত প্ৰবল বৃষ্টিপাতৰ আশংকা এই দুখন জিলা স্পেশালি কোৱা হৈছে বিশেষকৈ কোৱা হৈছে যে চিৰাং আৰু কুকুৰাঝাৰত প্ৰবল বৰষুণ হ'ব লগতে ধুমুহা বৰষুণ আহিব পাৰে আৰু অনাগত 24 ঘণ্টাত ৰাজ্যৰ কেবাখনো জিলাত আহিব পাৰে ধাৰাসাৰ বৰষুণ চিৰাং কুকুৰাঝাৰত প্ৰবল বৃষ্টিপাতৰ আশংকা তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে দুখন জিলা চিৰাং আৰু কুকুৰাঝাৰ এই দুখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু অসমৰ লগতে অৰুণাচল প্ৰদেশতো প্ৰবল বৃষ্টিপাতৰ আশংকাত সতৰ্কবাণী জাৰি কৰা হৈছে ইতিমধ্যে মই আপোনালোকক জনাইছো যে ভাৰতৰ যি বতৰ বিজ্ঞান বিভাগ আছে লগতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ফালৰ পৰা শেহতীয়া তথ্য জনোৱা হৈছে যে বৰষুণ হলে বানপানীৰ আশংকাও আছে আৰু সেই কাৰণে এই জিলাসমূহলৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু দুখন জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগে লগে কেবাখনো জিলাত অৰেঞ্জ এলাৰ্টও জাৰি কৰা হৈছে ইতিমধ্যে মই কৈছো যে দুখন জিলা কুকুৰাঝাৰ আৰু চিৰাং য'ত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ধুমুহাৰ সম্ভাৱনা আছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে যিকিখন হৈছে লখিমপুৰ আৰু ধেমাজি জিলা লখিমপুৰ আৰু ধেমাজি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ধেমাজি লখিমপুৰ এই জিলাসমূহত যিবোৰ নদী কাষৰীয়া লোক আছে নৈপৰীয়া ৰাইজ আছে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল জিলা যি প্ৰশাসন আছে তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল যে কোনো কাৰণত যাতে সৰু নাও লৈ এই নদীসমূহত নানামে কাৰণ অৰুণাচলত নেৰানেপেৰা বৰষুণ হৈছে অৰুণাচলৰ যিবোৰ নদী আছে ফেনে ফুটুকাৰে সেইবোৰ উফন্দি উঠিছে যাৰ ফলত এই জিলাসমূহত প্ৰচণ্ড বৃষ্টিপাতৰ সমান্তৰালকৈ বানপানীৰ আশংকা আছে আৰু লগতে বৰপেটা বঙাইগাঁও আৰু ধুবুৰী এইকেইখন জিলাতো কিন্তু বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে গোটেইকেইখন নামনি অসমৰ জিলা আছে লগতে দুখন উজনি অসমৰ জিলা আছে লখিমপুৰ আৰু ধেমাজি তাত বতৰ বিজ্ঞান কেন্দ্ৰই যি জনাইছে তাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা আপোনালোকে জনাব পাৰে মই পুনৰবাৰ জনাই আছো যে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী কৈছে অনাগত 3টা দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ থাকিব আৰু ইতিমধ্যে কাৰ্বি আংলং নগাঁও এই জিলাসমূহতো কিন্তু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে মানে বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী আছে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে অনাগত 3-4 দিন ৰাজ্যত বৰষুণ অব্যাহত থাকিব গুৱাহাটী মহানগৰী তথা আশে-পাশে থকা যিবোৰ অঞ্চল আছে তাত এতিয়াই কিন্তু বতৰ যথেষ্ট গোমা বতৰ বেয়া হৈ আছে তেনে পৰিস্থিতিত ধাৰাসাৰ বৰষুণৰ আগজাননী আছে আৰু শেহতীয়াকৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা যিবোৰ জিলা আছে জিলা প্ৰশাসনে ইতিমধ্যে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে তেনে পৰিস্থিতিত নৈপৰীয়া ৰাইজসকল শংকিত হৈ পৰিছে বিশেষকৈ এই যি ধেমাজি আৰু লখিমপুৰ জিলা আছে য'ত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে পূৰ্বানুমান কৰা হৈছে বাক্সা লখিমপুৰ আৰু ধেমাজি এই তিনিখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যে কোৱা হৈছে এই জিলাসমূহৰ যিবোৰ নৈপৰীয়া ৰাইজ আছে তেওঁলোক যাতে কোনো কাৰণত নদীৰ কাষত এই সময়ত মাছ ধৰিবলৈ বা তেনেকুৱা ধৰণৰ কাৰ্যৰ কাৰণে নাযায় কাৰণ ইতিমধ্যে অৰুণাচলত নেৰানেপেৰা বৰষুণ অব্যাহত আছে শেহতীয়াকৈ দেখিছিলে অৰুণাচলৰ বান পৰিস্থিতি কিমান ভয়ংকৰ হৈছে আৰু অৰুণাচলৰ নদীসমূহ ফেনে ফুটুকাৰে উফন্দি অহাৰ লগে লগে এই ধেমাজি লখিমপুৰত থকা যিবোৰ নদী আছে তাৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া ৰাইজ কিন্তু শংকিত হৈ পৰিছে আৰু লগতে বিজুলী ঢেৰেকনি আৰু ধাৰাসাৰ বৰষুণৰ সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে বৰপেটা বঙাইগাঁও আৰু ধুবুৰী জিলা এইকেইখন জিলাতো কিন্তু সতৰ্কবাণী জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততেই বৰষুণ আৰম্ভ হ'ব পাৰে বৰষুণ যদি হয় তেন্তে এই পৰিস্থিতিত কাৰণ ইতিমধ্যেই আটাইবোৰ জিলাকে এবাৰ কোৱা হৈছে যে পূৰ্বতে যি অসমত যি বান সমস্যা আছে নদীসমূহ যেতিয়া ফেনে ফুটুকাৰে উফন্দি উঠে তেতিয়া নৈপৰীয়া ৰাইজসকল শংকিত হৈ পৰে বা তেওঁলোকৰ যথেষ্ট ক্ষয়ক্ষতি হয় এবাৰ আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এবাৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ কথা কৈছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পবিত্ৰ অভয়াৰণ্য সেইবোৰত উদ্যান কৰ্তৃপক্ষই ইতিমধ্যেই তেওঁলোকে যিবোৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া কৰিছে আৰু নৈপৰীয়া ৰাইজৰ কাৰণে এবাৰ যিবোৰ স্থানীয় জনপ্ৰতিনিধি আছে তেওঁলোকে কিছু সুকীয়া এবাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আগতীয়াকৈ তেওঁলোকে সতৰ্কবাণী জাৰি কৰিছে যে যাতে সেই অঞ্চলসমূহলৈ নাযায় আৰু যদিহে তেনেকুৱা বান পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হয় তেন্তে প্ৰশাসন সষ্টম হৈ আছে এছডিএফ বাহিনী আছে এনডিএফ বাহিনী আছে লগতে
আৰক্ষী প্ৰশাসন আছে জিলা প্ৰশাসন আছে এইমাত্ৰ জনাই আছোঁ এটা ডাঙৰ খবৰ ৰাজ্যত বতৰৰ বতৰা যে আহিব ধাৰাসাৰ বৰষুণ ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰেড এলাৰ্ট আছে দুখন জিলাত চিৰাং আৰু কোকৰাঝাৰ এই দুখন জিলাত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে লগতে ধুমুহা বৰষুণৰো আশংকা আছে আৰু লগতে অৰুণাচল প্ৰদেশ এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ অৰুণাচল প্ৰদেশত যদি বৰষুণ হয় তাত যদি বানে সংঘাই ৰূপ ধাৰণ কৰে যেহেতু পাহাৰীয়া ৰাজ্য আৰু তাৰ পৰা বৈ অহা পানীয়ে কিন্তু আমাৰ লখিমপুৰ ধেমাজি জিলাক যথেষ্ট প্ৰভাৱিত কৰে সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব অৰুণাচলৰ বতৰ কেনেকুৱা হয় লগতে অনাগত 24 ঘণ্টাত কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে যি কাৰ্বি আংলং আছে পাৰ্বত্য জিলা তাতো বৰষুণৰ সম্ভাৱনা আছে নগাঁৱত বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা যিখন জিলা হৈছে সেইকেইখন হৈছে বাক্সা জিলা লখিমপুৰ জিলা আৰু ধেমাজি জিলা আৰু লগতে বৰষুণ আৰু বতাহ ধুমুহাৰ এটা সম্ভাৱনা আছে য'ত কোৱা হৈছে বৰপেটা বঙাইগাঁও আৰু ধুবুৰী জিলা এইখন জিলাক ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু কৈছে অনাগত 3 দিনলৈ বতৰ এনেকুৱা ধৰণে থাকিব বতৰ কিছু বেয়া হৈ থাকিব বৰষুণ অব্যাহত থাকিব আৰু এই যি পৰিস্থিতি আহিছে কাৰণ এতিয়া বানৰ সময় এতিয়া যদি বতৰ এনেকুৱা বেয়া হয় বা নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেতিয়া কিন্তু অসমৰ যিবোৰ নদ নদীসমূহ আছে তাৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে নৈপৰীয়া ৰাজ্যৰ কাৰণে এটা অশনি সংকেত বুলি ক'ব লাগিব আৰু তাৰ মাজতেই সতৰ্ক হৈ সকলোকে থাকিবলৈ কোৱা হৈছে বিশেষকৈ গুৱাহাটীৰ কথা কৈছো গুৱাহাটীবাসীৰ এটা মূল সমস্যা যে কৃত্ৰিম বান যদি গুৱাহাটী মহানগৰীটো বৰষুণ হয় তেন্তে পুনৰ কৃত্ৰিম বানৰ সম্ভাৱনা আছে কৃত্ৰিম বানৰ সৈতে যুঁজিবৰ কাৰণে গুৱাহাটী মহানগৰৰ কেইবাটাও ঠাই বিশেষকৈ ৰুক্মিণী গাঁও এতিয়া সময়ত যদি ক'ব লাগিব ৰুক্মিণী গাঁও আৰু লগতে ৰুক্মিণী নগৰ অনিল নগৰ নবীন নগৰ এই অঞ্চলসমূহত যি ৰাইজ আছে তেওঁলোক কিন্তু যথেষ্ট শংকিত হৈ পৰে গুৱাহাটীত ৰাজাক বৰষুণ আহিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ যি বতৰ আছিল আপোনালোকক জনাই আছোঁ আৰু আমাৰ হাতত যি শেহতীয়া তথ্য আছে তাৰ মাজত আপোনালোক জনালোঁ দুখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে সেই দুখন হৈছে কোকৰাঝাৰ আৰু চিৰাং জিলা প্ৰবল বৃষ্টিপাতৰ আশংকা আছে আজিৰ পৰাই বৰষুণৰ সম্ভাৱনা আছে ৰেড এলাৰ্ট জাৰি কৰা হৈছে দুখন জিলাত আৰু লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বাক্সা লখিমপুৰ আৰু ধেমাজি লগতে ধেমাজি লখিমপুৰ জিলাত নৈপৰীয়া ৰাইজক কোনো কাৰণত যাতে নদীত নামি সৰু টুলুঙা নাও লৈ এতিয়া যাতে নদীত নানামে তাৰ কাৰণে প্ৰশাসনে তেওঁলোকক আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰিছে কোনো কাৰণত যাব নালাগে আৰু যদি উদ্ধাৰ অভিযান চলাবৰ কাৰণে SDRF হওক NDRF হওক জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো সষ্টম হৈ আছে আৰু লগতে বৰপেটা বঙাইগাঁও আৰু ধুবুৰী এই তিনিখন জিলাতো এলাৰ্ট জাৰি